নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মহিলাসকলৰ বাবে আৰম্ভ কৰিছে অসম চৰকাৰে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত ইতিমধ্যে 15,000কৈ টকা প্ৰদান কৰিছে। তো কোনবোৰ মহিলাই লাভ কৰিছে টকাখিনি আৰু কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব সবিস্তাৰে জনাই দিছোঁ। ইয়াতে লিখা আছে, বাগিচাৰ মহিলাই লাভ কৰক সুস্থ সবল মাতৃত্ব, মজুৰিৰ ক্ষতিপূৰণ হ'ব চৰকাৰৰ দায়িত্ব। অসমৰ চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰিৰ ক্ষতিপূৰণ আঁচনি। এই আঁচনিৰ অধীনত চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে 15,000 টকাৰ মুঠ ধনৰাশি লাভ কৰিব। ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আগৰ পৰাই আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে গৰ্ভৱতী মহিলাসকলক প্ৰদান কৰে 15,000কৈ টকা। তো যিসকল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত আবেদন কৰিব, সেইসকল মহিলাক প্ৰথম কিস্তিত 3,000 টকা, দ্বিতীয় কিস্তিত 4,000 টকা, তৃতীয় কিস্তিত 4,000 টকা আৰু চতুৰ্থ কিস্তিত 4,000কৈ টকা প্ৰদান কৰিব। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে সৰ্বমুঠ 15,000কৈ টকা লাভ কৰিব। তো যিসকল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাই এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই, সেইসকলে যদি নতুনকৈ আবেদন কেনেকৈ কৰিব লাগে জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানক লৈ এখন বিশেষ আপডেট প্ৰদান কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহৰ বেংক একাউণ্টত অহা 7 অক্টোবৰ তাৰিখে সোমাই যাব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।